নমস্কাৰ বন্ধু বান্ধৱীসকল, আহক আজি তৈয়াৰ কৰোঁ চুজিৰ ভাপত দিয়া পিঠা। তাৰ বাবে এয়া চুজি লৈছোঁ। চাহ খোৱা কাপ এটাৰে 1.5 কাপ লৈছোঁ চুজি। সোৱাদ অনুসৰি অলপমান নিমখ দিছোঁ। এতিয়া অলপ গাখীৰ দি আটাইখিনি মিহলাই যাম। প্ৰথমে 1 কাপ গাখীৰ দি লৈছোঁ। আটাইখিনি ভালদৰে মিহলাই দিছোঁ। চাওক, বেটাৰটো ডাঠ হৈছে, সেয়ে মই পুনৰ গাখীৰ অলপ লৈ ইয়াতে মিহলাই দিছোঁ। চুজিৰ পৰিমাণ যিমান লৈছিলোঁ, মোৰ গাখীৰো একেই পৰিমাণৰ ব্যৱহাৰ হ'ল। আৰু এয়া সৰু চামুচেৰে আধা চামুচ বেকিং ছ'ডা দি আটাইখিনি ধুনীয়াকৈ মিহলাই ল'লোঁ। তাৰ পাছত ৰুকি লোৱা নাৰিকল লৈছোঁ আৰু ইয়াতে অলপমান মিঠৈ সানি লৈছোঁ। ভাপত দিয়া পিঠাত নাৰিকল দিলে সোৱাদ আৰু দুগুণ বেছি বাঢ়ি যায়। এতিয়া সৰু বাতি 3টা লৈছোঁ আৰু ইয়াতে তেল অলপ সানি লৈছোঁ। অলপ বেটাৰ দি দিছোঁ। তাৰ পাছত এয়া নাৰিকল দিছোঁ। এতিয়া ওপৰত আৰু অলপ বেটাৰ দি দিছোঁ। বাকী কেইটাও একেদৰে ৰেডি কৰি লৈছোঁ। তাৰ পাছত চচপেন এটাত এয়া পানী লৈছোঁ। এতিয়া গেছটো জ্বলাই চচপেনটো জুইত বহাই দি ঢাকনি এখনেৰে ঢাকি পানীখিনি উতলিবলৈ দিছোঁ। পানীখিনিত উতল অহাত এয়া ষ্টিমাৰ প্লেটখন দি দিছোঁ। এতিয়া ষ্টিমাৰ প্লেটখন ভাপত 10 মিনিটৰ বাবে ৰাখি দিম, পিঠাখিনি ভালদৰে হ'বলৈ। সম্পূৰ্ণ 10 মিনিটৰ পাছত মই ঢাকনিখন আঁতৰাই দিছোঁ। এয়া চাওক, পিঠাখিনি ইমান ধুনীয়াকৈ ফুলি আহিছে, দেখি খাওঁ খাওঁ লাগিছে, হয়নে নাই বাৰু? এতিয়া চাকু এখনেৰে এইদৰে উলিয়াই ল'ব। এয়া চাওক, আমাৰ চুজিৰ ভাপত দিয়া পিঠা তৈয়াৰ হৈ গ'ল। আপোনালোকেও এইদৰে ভাপত দিয়া পিঠা তৈয়াৰ কৰি খাব। আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাব। পুনৰ নতুন এটা সহজ আৰু ইণ্টাৰেষ্টিং ৰেচিপিৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।